Hello guys, welcome to my YouTube channel. Orunodoy Home YouTube channel to আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা ভিডিও আপোনালোকলৈ আগবঢ়াব বিচাৰিছো। ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ যেহেতু আজিৰ ভিডিওটো হৈছে মই খুব চমুকৈ আপোনালোকক ক'ব বিচাৰিছো যিসকলে আগতে কিছুদিনৰ আগতে PM সূৰ্য ঘৰৰ অনলাইন ৰেজিষ্ট্ৰেচন কৰিছিলে কিন্তু হেতুৱে অনলাইন নহয় একচুয়ালি যিসকলে PM সূৰ্য ঘৰৰ অনলাইন ৰেজিষ্ট্ৰেচন কৰিছিলে ডাকঘৰত ফ্ৰী হৈ আছিল ডাকঘৰটো কিছুমানে কৰিছিলে কিছুমানে অৰুণোদয় কেন্দ্ৰত কৰিছিলে আৰু বিভিন্নজনে বিভিন্ন জায়গাত বা কিছুমানে মোবাইলৰ পৰাও কৰিছিলে তো আপোনালোকে সেইটো কৰিলেই আপোনালোকে PM সূৰ্য ঘৰৰ ৰোডপ্ৰুফ সোলাৰখন লাভ নকৰে তো ইয়াৰ এটা নতুন পদ্ধতি আছে নতুন প্ৰচেছ আছে যাৰ জৰিয়তে আপোনালোকে এখন সাৰ্টিফিকেট লাভ কৰিব আৰু অনলাইন কৰা এটা ৰিসিপ্ট লাভ কৰিব যেহেতু আগতে ৰেজিষ্ট্ৰেচন কৰা সকলে কোনো ধৰণৰ সাৰ্টিফিকেট লাভ কৰা নাই আৰু মই জানিবলৈ পোৱা মতে বহুতে মোক সুধিছেও যে এটো কি হ'ব তো গতিকে মই আজি ভিডিওটো আপোনালোকক আগবঢ়াই দিলো যিসকলে সাৰ্টিফিকেটখন পাব তেওঁলোকেহে ৰোডপ্ৰুফ সোলাৰখন লাভ কৰিব আৰু সাৰ্টিফিকেটখনত আপোনাৰ লিখা আহিব আপুনি কিমান টকাৰ সাবসিডি পাব আৰু আপুনি কিমান টকাৰ আপোনাৰ বেনিফিট হ'ব হে সকলোখিনি কথা লিখা থাকিব আৰু আপোনাক কিমান কিলোৱাটৰ ৰোডপ্ৰুফ সোলাৰখন দিয়া হ'ব সকলোখিনি কথা তাতে দিয়া থাকিব গতিকে আপোনালোকলৈ মই ভিডিওটো আগবঢ়াই দিছো তো গাইস ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব আৰু মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে ভিডিওটো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যাতে মই দিয়া ভিডিওখিনি আপোনালোকে সকলোতকৈ আগতে পায় আৰু ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় যেহেতু আমাৰ কিছুমান গাঁৱলীয়া জায়গাত কি হয় খুব কম কিলোৱাট কাৰেন্ট ইউজ কৰা হয় কিছুমান ইলেক্ট্ৰিসিটি বিল মই এনেকুৱা পাইছো যে 0.06 কিলোৱাট গতিকে সেইবিলাক কেনে ধৰণে আপোনালোকে অনলাইন কৰিব ৰোডপ্ৰুফ সোলাৰৰ বাবে সেইখিনি মই আপোনালোকক দেখাই যাম তো গাইস আহক আজি আমি ভিডিওটো আৰম্ভ কৰো তো বন্ধুসকল আহক আজি আমি ভিডিওটো আৰম্ভ কৰো ইয়াৰ বাবে আপোনালোকে কি কৰিব ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব মই যেনে ধৰণে দেখাই যাম আপোনালোকে তেনে ধৰণে কৰি যাব প্ৰথমতে সক মই ক্ৰোম ব্ৰাউজাৰটো খুলিছো আৰু ইয়াতে যেটো সাৰ্চ বাৰ আছে এটা সাৰ্চ বাৰটা মই সাৰ্চ কৰিম PM সূৰ্য ঘৰ ইয়াতে সক মই আগতে যেটো সাৰ্চ কৰি থোৱা আছিল এবাৰে প্ৰথমতে আহি গৈছে PM সূৰ্য ঘৰ তো ইয়াতে আমি এটো সাৰ্চ কৰিম সাৰ্চ কৰাৰ পিছত এনেদৰে এটা পেজ খোল খাব মই ডেসক্ৰিপচন বক্সত এই লিংকটো দি দিম ইয়াতে গৈ আপোনালোকে অনলাইনটো কৰিব পাৰিব তো ইয়াতে কি হৈছে প্ৰথম যেটো অপচন আহিছে আপোনালোকৰ এইটো যেটো ৰোডপ্ৰুফ সোলাৰ যেটো প্ৰথম লিংক আহিছে সেই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত এনে ধৰণে পেজটো খোল খাব আপোনালোকে ইয়াত ল্যাঙ্গুৱেজটো ইংলিশ কৰি ল'ব ওপৰত গৈ তেতিয়া আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব তো সক ইয়াতে আহিছে এপ্লাই ফৰ ৰোডপ্ৰুফ সোলাৰ তাৰ পিছত সাবসিডি স্ট্ৰাকচাৰ তাৰ এইগিটা আৰু এটা ইয়াতে কেটামান আনৰ ভিডিও দিয়া আছে সেই ভিডিওখিনি আপোনালোকে চেক কৰিব পাৰিব তো গাইস ইয়াতে সক আমি প্ৰথম কৰিম এপ্লাই ফৰ ৰোডপ্ৰুফ সোলাৰ ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পাছত এটা পেজটো এনেকুৱা ধৰণে আহিব যেটো আপোনালোকে ৰেজিষ্ট্ৰেচন ফৰ লগইন দিয়া আছে যেটো আপোনালোকে ৰেজিষ্ট্ৰেচন আগতে কৰি থৈছিলে কিছুমানে ডাকঘৰৰ যোগে কৰিছিলে ফ্ৰী হয় কিছুমানে অৰুণোদয় কেন্দ্ৰত কৰিছিলে বা কিছুমানে নিজৰ মোবাইলতে কৰিছিলে এতিয়া আপোনালোকে কি কৰিব প্ৰথম কথা আপোনালোকে এই কাষত যেটো অপচন আছে লগইন এই লগইন বাটনত আপোনালোকে ক্লিক কৰিব লাগিব তো লগইনত ক্লিক কৰাৰ পিছত পেজটো এনেকুৱা ধৰণে আহিব ইয়াতে সক লগইন টু এপ্লাই ফৰ ৰোডপ্ৰুফ সোলাৰ তো লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দিয়া আছে সক প্ৰথমে এটা অপচন দিয়া আছে ৰেজিষ্টাৰ্ড মোবাইল তো আপোনালোকে ৰেজিষ্টাৰ মোবাইলত ক্লিক কৰিব লাগিব তাৰ ৰেজিষ্টাৰ মোবাইলত ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিছিলে সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব সো মই ফিল কৰি লৈছো ফিল কৰাৰ পিছত ইয়াতে সক তলত এটা ক্যাপচা কোড দিয়া আছে হিউম্যান চেক ইয়াত সক যেনে ধৰণে ক্যাপচা কোডটো আছে তেনে ধৰণে আপোনালোকে ফিল কৰিব লাগিব তো মই ক্যাপচা কোডটো আপোনালোকক আগত ফিল কৰি দেখাইছো তাৰ পিছত ইয়াতে এটা তলত দেখিছেনে নেক্সট বটন আছে এই নেক্সট বটনটোত আপোনালোকে ক্লিক কৰিব লাগিব তো নেক্সট বটনত আমি এটা ক্লিক কৰিম তো নেক্সট বটন ক্লিক কৰাৰ পিছত এনে ধৰণে পেজটো ঘূৰিব আৰু সক OTP SMS send to your mobile email if you have already generated তো ইয়াতে সক আপোনাৰ আগতে যদি আপুনি মেইল দিছিলে মেইলত এটা OTP গৈছে নহলে যদি আপুনি মোবাইল দিছিলে মোবাইলত এটা OTP গৈছে সো আমাৰ মোবাইলত OTP আহি গৈছে মই OTP টো ইয়াতে ফিল কৰি লৈছো তো ফিল কৰাৰ পিছত ইয়াতে সক যেটো তলত দিয়া আছে লগইন অপচন সেই লগইন অপচনটো আপোনালোকে ক্লিক কৰিব লাগিব তো আমি লগইনত ক্লিক কৰিলো এতিয়া সক ইয়াতে দেখিছে PM সূৰ্য ঘৰ এপ্লাই ফৰ ৰোডপ্ৰুফ সোলাৰ
আৰু ইয়াত দিছে ডিয়াৰ এপ্লিকেণ্ট ইউ হেভ শ্ব'ন ইণ্টাৰেষ্ট ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন আণ্ডাৰ। এইটো আপোনালোকে ইয়াতে চাওক চেক কৰি পঢ়ি ল'ব পাৰিব। বিশেষকৈ কৈ নাথাকোঁ, আপোনালোকক মই দেখাই যাম কেনেকৈ কৰিব লাগে। চ' আপোনালোকে এইখিনি নিজে পঢ়ি ল'ব। তাৰপিছত ইয়াতে এটা অপশ্যন দিয়া আছে চাওক প্ৰচিড। তো আপোনালোকে প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত চাওক এনেধৰণে এটা পেজ খোল খাব। আৰু ইয়াতে আপোনালোকক মই কৈছোঁ যে এখন চাৰ্টিফিকেট ডাউনলোড হ'ব, এখন চাৰ্টিফিকেট জেনেৰেট হ'ব আৰু এটা আপোনালোকে ৰিচিপ্ট পাব। আৰু চাৰ্টিফিকেটখনত আপুনি কিমান টকাৰ ছাবচিডি পাব সেইটো সম্পূৰ্ণৰূপে দেখাব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক, মই সম্পূৰ্ণৰূপে আপোনালোকক দেখাই যাম। তো ইয়াতে চাওক এই পেজটো আহিছে এপ্লাই ফৰ ৰ'ড প্ৰুফ চ'লাৰ ইনষ্টলেশ্যন। কেনেধৰণে আপোনালোকে ইনষ্টলেশ্যন কৰিবলৈ কেনেধৰণে এপ্লাই কৰিব লাগিব। তো ইয়াতে চাওক প্ৰথম দি আছে নেম এজ পাৰ ইলেক্ট্ৰিচিটি বিল, আপোনাৰ নামটো। ইয়াতে চাওক নিজৰ নামত যদি বিল থাকে তেতিয়া নামটো আহি গৈছে। তাৰপিছত কেটেগৰী অফ এপ্লিকেণ্ট, ইয়াত কাষত অপশ্যন আছে চিলেক্ট কেটেগৰী। ইয়াতে আপোনালোকৰ নিজৰ কেটেগৰীটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত দি আছে এড্ৰেছ অফ ইনষ্টলেশ্যন, আপুনি ক'ত ইনষ্টলেশ্যন কৰিব। ইয়াতে আমাৰ গাঁওখনৰ নামটো আহি গৈছে। আৰু ইয়াতে চাওক এড্ৰেছ লাইন 2ত একো দিব নালাগে, নিদিলেও হয়, কিন্তু জেগাটো সৃষ্টি আমি দি যাওঁ। ইয়াতে কোনো ৰেড ডট নাই। আৰু ইয়াতে চাওক আপোনালোকৰ ভিলেজখন দি আছে, ইয়াতে নিদিলেও একো আপত্তি নাই। তাৰপিছত আপোনাৰ ষ্টেটটো নিজে চিলেক্ট হৈ আছে, ডিষ্ট্ৰিক্টটো চিলেক্ট হৈ আছে, কিন্তু আপোনালোকে ফিল কৰিব লাগিব আপোনালোকে নিজৰ পিনক'ডটো। তো পিনক'ড চিলেক্ট কৰাৰ পিছত ইয়াত চাওক ডিড এনি CSC ভেলি হেল্প ইউ ইন ফিলিং দ্য এপ্লিকেশ্যন। তো ইয়াতে যদি কোনোবা আপোনালোকৰ CSC আইডিত কৰিছে তেতিয়াহ'লে CSC হ'লে য়েছ দিব, নহ'লে নদিব। তো মোৰ CSC আইডিত আছে, চ' মই CSC আইডি য়েছ কৰিছোঁ আৰু এণ্টাৰ দ্য CSC ভেলি আইডি, গতিকে CSC ভেলি আইডিটো মই দিছোঁ, ইয়াতে দিলোঁ। তাৰপিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। তাৰপিছত ইয়াতে চাওক ডিভিজন নেম অফ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী, ইয়াতে চিলেক্ট কৰিব। ইয়াতে চাওক আপোনালোকৰ যোৰহাট ডিষ্ট্ৰিক্টৰ যিমানখিনি ইলেক্ট্ৰিকেল ডিষ্ট্ৰিবিউশ্যন আছে গোটেইখিনি তললৈ আহিছে। তললৈ যাম আমি, তলত গৈ ইয়াতে আমি টিয়ক ইলেক্ট্ৰিকেল ডিভিজন চিলেক্ট কৰিম। তাৰপিছত আহিছে চাব ডিভিজন নেম অফ ইলেক্ট্ৰিকেল ডিভিজন কোম্পানী, গতিকে ইয়াতে কি হ'ব চাব টিয়কত কেইটা চাব ইলেক্ট্ৰিকেল ডিভিজন আছে। তো ইয়াত দুটা আহি গৈছে, আমি নিজৰটো চিলেক্ট কৰি ল'ম। তাৰপিছত এইটো আটাইতকৈ মন কৰিবলগীয়া কথা যে চেংচন লোড ইন কিলোৱাট, আপোনাৰ লাইটৰ বিলখনত কিমান কিলোৱাট আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে মেক্সিমাম 3 কিলোৱাটলৈকে ইয়াত ভৰাব পাৰিব। গতিকে ইয়াত চাওক 0.06 কিলোৱাট ইউজ হয়। চ' কি হ'ব ইয়াতে আপোনালোকে এই যিটো প্ৰপ'জ চ'লাৰ প্লেণ্ট কেপাচিটি ইন কিলোৱাট সেইটো আপোনালোকে 1 কিলো বা 2 কিলোৰ ভিতৰতহে ভৰাব পাৰিব। যদি আপোনাৰ লাইটৰ বিলখনত যদি মেক্সিমাম 3 কিলোৱাট থাকে গতিকে 3 কিলোৱাট দিব পাৰিব, যদি কম থাকে তেতিয়া আপোনালোকে 1 কিলোৱাট বা 2 কিলোৱাটৰ ভিতৰতহে দিব লাগিব। তো গাইজ ইয়াতে কি হৈছে, ইয়াত আপোনালোকে এটা কাম কৰিব, কেটেগৰীটো আছে, ইয়াত কেটেগৰীটো আপোনালোকে চিলেক্ট কৰি ল'ব ৰেচিডেণ্টেল। তো আপোনালোকে যিহেতু স্থায়ী বাসিন্দা হয়েই গতিকে এইটো ৰেচিডেণ্টেল চিলেক্ট কৰি ল'ব। তাৰপিছত প্ৰপ'জড চ'লাৰ প্লেণ্ট কেপাচিটি ইয়াতে আমি দিম 1 কিলোৱাট, 2 কিলোৱাটেই দি দিছোঁ। তো 2 কিলোৱাট আমি ফিল আপ কৰিলোঁ। তাৰপিছত ইয়াতে যেতিয়া চাওক আপোনাৰ এড্ৰেছটো যেতিয়া প্ৰথম আহে, মই আকৌ দেখাইছোঁ, এড্ৰেছটো যেতিয়া প্ৰথম আহে তেতিয়া আপোনাৰ ইয়াত এই মেপখনৰ লেটিটিউড এণ্ড লং লেটিটিউডটো অট'মেটিক আহি যায়। আপোনাৰ ঘৰ ক'ত আৰু আপোনাৰ এৰিয়াটো কি হয়, আপোনাৰ বিলখনৰ যিটো কনজিউমাৰ নাম্বাৰ তাৰ যোগেদি ইয়াতে ফিল হৈ যায় আৰু আপোনাৰ লোকেশ্যনটো আহে। তাৰপিছত আমি স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰাৰ পিছত ছেভ এণ্ড নেক্সটত আমি ক্লিক কৰিব লাগিব। ইয়াত আমি ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। ইয়াতে চাওক প্লিজ চেক দ্য প্ৰপ'জ কেপাচিটি হুইচ ইজ হিউজ গ্ৰেটাৰ দেন ছেকশ্যন লোড। গতিকে ইয়াত এটা অপশ্যন দিয়া আছে কি জানেনে, এইটো যে আমাক দিয়া আছিলে 0.06 কিলোৱাটহে ইউজ হৈছে, কিন্তু আমি যে 2 কিলোৱাট দিলোঁ গতিকে এইটো ইয়াত কোনো ধৰণৰ একচেপ্ট নকৰে। গতিকে ইয়াত আমি 1 কৰিব লাগিব। তো 1 কিলোৱাট কৰাৰ পিছত আমি কি কৰিম, স্ক্ৰল ডাউন কৰিম, তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। তো তেতিয়া যদি প্লিজ চেক দ্য প্ৰপ'জ কেপাচিটি হুইচ দ্য হিউজ গ্ৰেটাৰ দেন ছেকশ্যন লোড, গতিকে ইমানটোতো যদি নলয় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব সেইটো আপোনালোকে চাই যাব। তো মই আপোনালোকক দেখাই যাম, এইটো আপোনালোকে চাই গ'লেহে আপোনালোকে, কাৰণ যিহেতু আমাৰ যিখিনি ৰুৰেল এৰিয়া বা গাঁও অঞ্চলত থকা মানুহ হয় তেওঁলোকৰ বিলখনত বহুত কম বিল আহে আৰু তেওঁলোকে বেছি ইউনিট খৰচ নকৰে, বেছি কিলোৱাট খৰচ নকৰে। গতিকে তাৰ বাবে এটা অপশ্যন আছে, সেইটো আপোনালোকে কি কৰিব লাগিব মই দেখাই গৈছোঁ, চাই যাব। তো গাইজ ইয়াতে কি হৈছে এইটো মই আপোনালোকক দেখাই দিছোঁ যে ইয়াতে চাওক আপোনালোকৰ যদি পইণ্টতকৈ কম হয় বা 1তকৈ কম হয় তেতিয়াহ'লে কি কৰিব, ক্লিক ফৰ চ'লাৰ ৰ'ড প্ৰুফ কেলকুলেটৰ এই যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব।
ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব নিজৰ ষ্টেটটো ইয়াতে চিলেক্ট কৰি ল'ব এনেকৈ এটা পেজ খোল খাই যাব তাতে চিলেক্ট কৰিব তাৰপিছত কনজিউমাৰটো চেক কৰিব আপোনালোক ৰেচিডেণ্টেল হয় ৰেচিডেণ্টেল কৰিব আৰু আপোনালোকৰ এভাৰেজ মন্থলি বিল কিমান আহে তো ইয়াতে মই মিনিমাম 200 টকা ভৰাই দিলোঁ মন্থলি 200 টকা আহে আৰু কেতিয়াবা মানে এভাৰেজটো ধৰিছোঁ আৰু ঠাণ্ডা দিনত কম আহে গৰম দিনত বেছি আহে সেইটোৰ লগত মিলাই পিনে মই 200 টকা বিল ধৰিছোঁ তাৰপিছত আমি কি কৰিম তলত যিটো কেলকুলেট অপশ্যন আছে ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পিছত চাওক এটা আহিছে দ্য ৰিকমেণ্ডেড কেপাচিটি ফৰ দ্য ৰোড প্ৰুফ চ'লাৰ প্লেণ্ট এজ পাৰ ইয়ৰ ইনপুট ইজ 1 কিলোৱাট তো আপোনালোকে ইয়াৰ পৰাই কি কৰিব পাৰিব 1 কিলোৱাটটো চিলেক্ট কৰি গৈ তাত আপোনালোকে দিব পাৰিব তো গাইজ ইয়াতে কি হ'ল এই পেজটো অহাৰ পিছত আপোনালোকে কৰিব আকৌ নেক্সট এই পেজটোলৈ উভতি যাব উভতি যোৱাৰ পিছত ইয়াতে আপোনালোকে কৰিব 1 কিলোৱাট চিলেক্ট কৰি ল'ব 1 কিলোৱাট চিলেক্ট কৰাৰ পিছত ইয়াতো আপোনালোকে 1 ভৰাই দিব তাৰপিছত কি কৰিব অলপ তললৈ যাব তললৈ গৈ আপোনালোকে সেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰিব মই ইয়াতে ক্লিক কৰিছোঁ তো গাইজ এনেধৰণে কৰাৰ পিছত আপোনালোকৰ দুখন চাৰ্টিফিকেট আপোনালোকৰ জেনেৰেট হ'ব তো চাৰ্টিফিকেট দুখন মই আপোনালোকক দেখাই দিছোঁ যে কেনেকুৱা ধৰণৰ আহিব তো গাইজ মই চাৰ্টিফিকেট দুখন আপোনালোকক দেখাব বিচাৰিছোঁ তো আপোনালোকৰ চাৰ্টিফিকেটখন এনেকুৱা ধৰণৰ প্ৰথম এটা ৰিচিপ্ট আহিব মিনিষ্ট্ৰী অফ নিউ ৰিনিউৱেবল এনাৰ্জি তো ৰোড প্ৰুফ চ'লাৰ প্ৰথমতে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ৰিচিপ্ট আহিব MNRE নেশ্যনেল পৰ্টেলৰ ফালৰ পৰা আৰু এপ্লিকেণ্টৰ লৈ আহিব এই এনেকুৱা এখন আপোনালোকৰ ৰিচিপ্ট আহিব এই ৰিচিপ্টটোৰ মতে আপোনালোকে ইনষ্টলেশ্যন কৰিব পাৰিব আৰু তাৰপিছত আপোনালোকে কিমান টকাৰ ছাবচিডি পাইছে সেইটোৰ ওপৰত এখন আহিব সেইখনো মই দেখাই দিছোঁ এইখন তো PM সূৰ্য ঘৰ এইখন হৈছে আপোনালোকে কিমান টকাৰ আপোনালোকে ছাবচিডি পাইছে তো ইয়াতে চব এনেকুৱা এখন চাৰ্টিফিকেট আহিব এই চাৰ্টিফিকেটখন আপোনালোকে প্ৰিণ্ট কৰি লগত ৰাখিব লাগিব আৰু আপোনালোকে তাৰপিছত যেতিয়া আপোনালোকৰ নামত ৰোড প্ৰুফ চ'লাৰ আহিব তেতিয়া আপোনালোকে